অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয় তাৰ উপৰিও লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বৃহৎ ঘোষণা আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ অহা 7 অক্টোবৰ তাৰিখে দিব অৰুণোদয় আঁচনিৰ টকা কিন্তু এই টকা লাভ কৰিব হলে কেইবাটা কাম কৰিব লাগিব লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটা বৃহৎ মন্তব্য কৰিলে গতিকে ভিডিঅটো সম্পূৰ্ণ চাওক ভালদৰে বুজি লওক তবলক ভিডিঅটো আৰম্ভ কৰো আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ নতুন এটা আপডেট আহিছে প্ৰথমতে আপডেটটো এবাৰ চাই লওক 7 অক্টোবৰ তাৰিখে নতুনকৈ 30 লাখ মহিলাই পাব অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ কোনোবাই ঘোষ বিচাৰিলে আপোনালোকে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ অৰ্থাৎ যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহলে এটা অত্যন্ত জৰুৰী খবৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকা 40 লাখ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে আপোনালোকে এটা কাম কৰিব লাগিব তেতিয়াহে 1500 টকা লাভ কৰিব 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব হিতাধিকাৰীসকলে 1500 টকা অহা জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন 1250 টকাৰ পৰিৱৰ্তে 1500 টকা লাভ কৰিব মহিলাসকলে লগতে জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলেহে 250 টকাকৈ পাব ৰাজসাহায্য আৰু অৰুণোদয় আঁচনি ধনৰ লগত 250 টকাকৈ সোমাব ৰাজসাহায্য লগতে সৰ্বমুঠ 1500 টকা লাভ কৰিব হিতাধিকাৰীসকলে অৰ্থাৎ যিসকল মহিলাই আবেদন কৰিছিলে অৰুণোদয় আঁচনিৰ বাবে গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় আঁচনি 3.0ক লৈ বন্ধু-বান্ধৱীসকল অহা 7 অক্টোবৰ তাৰিখে অৰ্থাৎ হাতত মাত্ৰ দুদিন আছে আৰু দুদিন পিছতে ধৰক আপোনালোকে 7 তাৰিখে লাভ কৰিব কিন্তু অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1250 টকাকৈ তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব আৰু 7 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে ডিবিডি যোগে এই টকাসমূহ আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব গতিকে আপোনালোকে 10 বজাৰ পিছত নিজৰ বেংক একাউণ্টটো চেক কৰিব আপোনালোকৰ এই টকাখিনি নিশ্চয় সোমাই যাব আৰু যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন এতিয়ালৈকে লিংক কৰা নাই তেনেহলে আপোনালোকে অতি শীঘ্ৰে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখক যেহেতু এই টকাসমূহ ডিবিডি যোগে প্ৰেৰণ কৰিব যদি ডিবিডি এক্টিভ থাকে তেনেহলে এই টকাটো নিশ্চয় আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে ডাঙৰ ঘোষণা অহা বছৰত নতুনকৈ 10 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা সুখবৰ আপডেটটো এবাৰ চাই লওক 10 অক্টোবৰত 40,000 নিবনুৱালৈ নিযুক্তি পত্ৰ অক্টোবৰত পুনৰ ওলাব অসম আৰক্ষীৰ নিযুক্তিৰ বৃহৎ বিজ্ঞাপন এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে অৱশেষত ভাল খবৰ অহা 10 অক্টোবৰ তাৰিখে একেলগে 40,000 নিবনুৱাসকলক দিয়া হ'ব নিযুক্তিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে অৰ্থাৎ ৰাজ্যৰ লাখ লাখ নিবনুৱাসকলৰ বাবে এটা ডাঙৰ খবৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে এই নিযুক্তিসমূহ লগতে 10 অক্টোবৰত নিযুক্তিৰ সংখ্যা পাৰ কৰিব 1,60,000 ঘৰ লগতে এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীসকলৰ আস্থা বাঢ়িছে বুলি ঘোষণা কৰিছে লগতে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে অহা 10 অক্টোবৰ তাৰিখে একেলগে 40,000 নিবনুৱাসকলক নিযুক্তি প্ৰদান কৰিব নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ নিৰ্বাচনৰ সময়ত যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে 1 লাখ প্লাস চাকৰি দিম বুলি তাৰে 1 লাখ ইতিমধ্যে দিয়া হ'ল 60,000 এতিয়া নতুনকৈ আকৌ 40,000 নিবনুৱাসকলক নিযুক্তি প্ৰদান কৰিব 10 অক্টোবৰ তাৰিখে লগতে অক্টোবৰ মাহত পুনৰ আৰক্ষীৰ নতুনকৈ চাকৰিৰ বাবে বিজ্ঞাপন ওলাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে অসমবাসী ৰাইজৰ বাবে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয় তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব লগতে ৰেচন কাৰ্ডৰ জৰিয়তে যদি এতিয়ালৈকে বিনামূল্যে চাউল পোৱা নাই আপডেটটো এবাৰ চাই লওক আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে যদিহে কৰা নাই তেনেহলে অতি শীঘ্ৰেই কৰক কিয়নো 10 অক্টোবৰ আগতে কৰিব লাগিব ইকেআইচি নকৰা গ্ৰাহকসকলে নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে চাউল
যদিহে আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰি লওক EKYC আৰু EKYC কৰিলেহে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। নতুন নিয়মৰে সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে অভিযোগ দিব পাৰিব। 1800353611 এই নম্বৰত ফোন কৰিব পাৰিব। লগতে ফোন নালাগিলে আপোনালোকে এই বিশেষ নম্বৰটোত কিন্তু হোৱাটছএপ কৰি মেছেজ দিব পাৰিব। লগতে হেল্পলাইন নম্বৰ 1967তো আপোনালোকে কল কৰি যিকোনো অভিযোগ দিব পাৰিব। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য হ'ব বুলি ঘোষণা কৰিছে। লগতে ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে চাউল লাভ কৰিব। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে? যদি কৰা নাই তেনেহ'লে EKYC কৰাৰ পিছতে আপোনালোকে লাভ কৰিব। ৰেচন কাৰ্ড এতিয়া প্ৰতিটো পৰিয়ালৰ বাবে ৰক্ষা কৱচ হৈ পৰিছে। ৰেচন কাৰ্ডক লৈ 7টা বৃহৎ ঘোষণা। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ একমাত্ৰ পৰিচয় পত্ৰ। অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কৱচ হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা সুখবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল, চেনি লগতে নিমখ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ যি টকা প্ৰতি মাহে লাভ কৰি থাকিব। লগতে মাহেকত লাভ কৰিব 1250 টকাকৈ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাউলৰ লগতে লাভ কৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলে টকা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। লগতে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী প্ৰশিক্ষণ। যদি আপোনালোকে চৰকাৰী প্ৰশিক্ষণ পোৱা নাই তেনেহ'লে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডখনে হ'ব আয়ৰ প্ৰমাণ পত্ৰ। যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে কেইবাটাও সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ একমাত্ৰ পৰিচয় পত্ৰ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে সুখবৰ। অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ পৰিয়ালৰ ৰক্ষা কৱচ হৈ পৰিব। গতিকে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিহেতু আপোনালোকে সকলোৱে জানে যে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। লগতে কেইবাটাও সা সুবিধা লাভ কৰিব। যেনেকৈ চৰকাৰী ঘৰ, অৰুণোদয় আঁচনি, চৰকাৰী টয়লেট, বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ, চৰকাৰী ঘৰৰ পৰা আদি কৰি কেইবাটাও সা সুবিধা লাভ কৰিব। PM বিশ্বকৰ্মা আঁচনি, PM কিষাণকে ধৰি কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, লগতে এই আঁচনিকেইটাৰ সুবিধা যদি আপোনালোকে পোৱা নাই তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক। যিহেতু চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে অসমত যাতে কোনো এঘৰ পৰিয়ালে যাতে কেঁচা ঘৰত থাকিব নালাগে, তাৰ বাবে কেবিনেটত কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰকৈ ঘোষণা কৰিছে। গতিকে আপোনালোকে আবেদন কৰিলে লাভ কৰিব যদি যোগ্য হয়। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।